গুৱাহাটীত সোনম ৱাংচুকৰ প্ৰতি সংহতি জনাই SFI, DYFIৰ প্ৰতিবাদী কাৰ্যসূচী। সোনম ৱাংচুকৰ কিবা অঘটন হলে দায়ী হ'ব মোদী নেতৃত্বাধীন বিজেপি চৰকাৰ। কিয় ধৰ্মেন্দ্ৰ প্ৰধানক জবাবদিহি কৰিব নোৱাৰে নৰেন্দ্ৰ মোদীয়ে? প্ৰতিবাদৰ 19টা দিন আৰু সোনম ৱাংচুকৰ অৱস্থা বেয়াৰ পৰা বেয়ালৈ গতি কৰিছে। তেওঁৰ মৃত্যুৰ দুৱাৰদলিত আৰু হাইকোৰ্টে এতিয়া চৰকাৰক হাইকোৰ্টে ক'ব লগা হৈছে যে আপোনালোকে কিবা এটা কৰক। যে কি ধৰণৰ এখন চৰকাৰ, কি ধৰণৰ এজন শিক্ষামন্ত্ৰী, কি ধৰণৰ আমাৰ দেশৰ প্ৰধানমন্ত্ৰী, তেওঁলোকে আজি গণতন্ত্ৰক হত্যা কৰিছে। সোনম ৱাংচুক কি বিচাৰিছে? সোনম ৱাংচুক আমি SFI, আমি DYFI, আমি সকলোৱে বিচাৰিছো যে চৰকাৰখন জবাবদিহি হওক। লাখ লাখ ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা এইখন চৰকাৰে কিয় জনগণৰ সন্মুখীন হ'ব নোৱাৰে? তেওঁলোকে দেখোন ভোট লৈ তেওঁলোকে চৰকাৰ গঠন কৰে, ভোট লৈ সাধাৰণ মানুহৰ পৰা, কিন্তু সাধাৰণ মানুহৰ প্ৰতি জবাবদিহি হ'ব নোৱাৰে কিয় এইখন চৰকাৰ? মোদী, নৰেন্দ্ৰ মোদী 56 বুকুৰ তেওঁ কথা কৈ থাকে, 56 বুকুৰ কথা কোৱা নৰেন্দ্ৰ মোদীৰ এইকণ সাহস নাই যে ছাত্ৰ ছাত্ৰীৰ প্ৰতি তেওঁ জবাবদিহি হ'ব। কিয় এইকণ সাহস নাই? ভাৰতবৰ্ষৰ জনগণৰ সন্মুখত জবাবদিহি হ'বলৈ কিয় এই সৎ সাহসকণ নাই নৰেন্দ্ৰ মোদীৰ? তেওঁ এজন শিক্ষামন্ত্ৰী, সেই শিক্ষামন্ত্ৰীয়ে কি তেওঁলোকক কৰি থৈছে যে সেই শিক্ষামন্ত্ৰীজনৰ পদত্যাগ তেওঁ দিব নোৱাৰে, তেওঁলোকৰ কেবিনেটৰ পৰা আঁতৰ কৰিব নোৱাৰে? অসমৰ, ভাৰতবৰ্ষৰ, অসমৰ লাডাখৰ, গোটেই কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ, গুজৰাটৰ পৰা অসমলৈ সকলোৱে এটাই দাবী কৰিছে যে ধৰ্মেন্দ্ৰ প্ৰধানে ৰেজিগনেশ্যন দিয়ক, কাৰণ তেওঁ 20 জন ছাত্ৰ ছাত্ৰীৰ আত্মহননৰ বাবে দায়ী। তেওঁ এই লাখ লাখ ছাত্ৰ ছাত্ৰীৰ জীৱন, যি কেৰিয়াৰ আজি নষ্ট হৈছে, সেই কেৰিয়াৰটো ঘূৰাই পাবনে? এই ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কেৰিয়াৰটো ঘূৰাই পাবনে? এজন ছাত্ৰ বা ছাত্ৰীয়ে কি ধৰণে কিমান কষ্ট কৰি এটা পৰীক্ষাৰ কাৰণে প্ৰস্তুত কৰে, সেয়া নীট পৰীক্ষাই হওক, CUET হওক, CBSE হওক, এই যে যিমানবোৰ বিসংগতি হ'ল, সেই বিসংগতি সম্পৰ্কত কিবা এটা কথা তেওঁলোকে কৈছেনে? ইমান নিৰ্বিকাৰ, ইমান নিৰ্লিপ্ত, ইমান তললৈ যাব পাৰে এইখন চৰকাৰ তেওঁলোকে দেখুৱাইছে। আপোনালোকক ৰাজতন্ত্ৰ চলি থকা নাই, ভাৰতবৰ্ষত গণতন্ত্ৰ এতিয়াও জীয়াই আছে, আৰু এই গণতান্ত্ৰিক কথা বতৰা আমি জীয়াই ৰাখিব বিচাৰিছো। এটা গণতান্ত্ৰিক আন্দোলন, আজি যি অনশন, সেই অনশনৰ প্ৰতি আনকি ব্ৰিটিছৰ দিনত যেতিয়া ভগত সিঙে অনশন কৰিছিল, সেই অনশনৰ প্ৰতি ব্ৰিটিছেও সেই কথা দাবী মানি লৈ জেল তেওঁ ঠিক কৰিম বুলি ব্ৰিটিছ চৰকাৰৰ সন্মুখত দাবী জনাইছিল, তালৈ যাবলৈ বাধ্য হৈছিল। কিন্তু এইখন চৰকাৰে এটা অনশনৰ প্ৰতি ইমান অৱহেলা। আজি সেইগৰাকী ব্যক্তি, আজি সোনম ৱাংচুক এটা মানৱ সম্পদ, এই যি মানৱ সম্পদৰ কথা আমি কৈ থাকো, শিক্ষামন্ত্ৰীৰ শিক্ষা দপ্তৰটো আগতে মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়। আজি মানুহৰ জীৱনৰ কি মূল্য ৰাখিছে এইখন চৰকাৰে? সেই ব্যক্তিগৰাকী, তেওঁ যি ইঞ্জিনিয়াৰ, সমগ্ৰ ভাৰতবৰ্ষত তেওঁ আমাৰ ভাৰতবৰ্ষৰ সম্পদ, সেই সম্পদ এনেকৈ আমি মৰি যাবলৈ দিব পাৰো নেকি? কিমান অসংবেদনশীল চৰকাৰ এই চৰকাৰ। মোদী চৰকাৰে, বিজেপি চৰকাৰখন তেওঁলোক গণতন্ত্ৰৰ হত্যাকাৰী। আমি অসমতো দেখা পাইছো কেনেকৈ তেওঁলোকে মাত্ৰ ভয় ভাবুকিৰে চলিব বিচাৰিছে। কেইদিনমানৰ আগত কেনেকৈ SFI আৰু বাওঁপন্থী সংগঠনসমূহক বাৰে বাৰে ধমকি দিছে। আমি দেখা পাইছো কেনেকৈ ভূমি অধিকাৰ আন্দোলনৰ কাৰণে যিসকলে লাগি আছে তেওঁলোকক আজি ৰাখি থৈছে, প্ৰণৱ দলৈকে আৰম্ভ কৰি আদিত্য চন্দ্ৰ ৰাভাকে ধৰি বিভিন্ন মানুহক ঢাকি তেওঁলোকক জেলত ভৰাইছেগৈ। আজি যেতিয়া বিভিন্ন মানুহে আন্দোলন কৰিছে, সেই আন্দোলনৰ প্ৰতি ভাবুকি, কাৰণ এইখন চৰকাৰ তেওঁলোকৰ গণতন্ত্ৰৰ প্ৰতি ন্যূনতম সন্মানকণ নাই। সেইকাৰণে আজি SFI আৰু DYFI আমি এই প্ৰতিবাদ সাব্যস্ত কৰিছো। আজি গুৱাহাটীৰ নেহৰু পাৰ্কৰ সমীপত ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যন চমুকৈ SFI আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন চমুকৈ DYFI ৰাজ্যিক কমিটিৰ আহ্বানত ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী আৰু বিভিন্ন অংশৰ লোক সমবেত হৈ বিশিষ্ট বিজ্ঞানী তথা পৰিৱেশ কৰ্মী সোনম ৱাংচুকে চলাই থকা অনশনৰ কাৰ্যসূচীৰ প্ৰতি সংহতি প্ৰকাশ কৰে। আজিৰ কাৰ্যসূচীৰ মাজেৰে বিজেপি নেতৃত্বাধীন মোদী চৰকাৰক প্ৰতিবাদকাৰীসকলে ধিক্কাৰ জনাই সোনম ৱাংচুকৰ সৈতে আলোচনাত বহাৰ লগতে লাখ লাখ শিক্ষাৰ্থীৰ প্ৰতি দায়বদ্ধ আৰু জবাবদিহি হোৱাৰ দাবী জনায়। SFI আৰু DYFIৰ কৰ্মীসকলৰ উপৰি সংহতি কাৰ্যসূচীত উপস্থিত থাকে বিশিষ্ট চিত্ৰ পৰিচালক বাণী দাস, চিত্ৰ পৰিচালক তথা অভিনেতা হিমাংশু প্ৰসাদ দাস, বিশিষ্ট সাংবাদিক লেখিকা মাইনী মহন্ত, শিক্ষাবিদ ডক্টৰ ইন্দ্ৰাণী দত্ত, কবি এনিমেশ্যন শিল্পী সমুদ্ৰ কাজল শইকীয়া,
নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ ৰাজ্যিক সম্পাদিকা মৈত্ৰেয়ী মিশ্ৰ, অধিবক্তা কৃষ্ণ গগৈ, শ্ৰমিক নেতা বীৰেন শৰ্মাকে আদি কৰি বহু নাগৰিকে অংশগ্ৰহণ কৰে। সংহতি প্ৰকাশ কাৰ্যসূচীত সোনম ৱাংচুকৰ পক্ষত আমি আছো। সোনম ৱাংচুকৰ দাবী মানি লওক। ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক। লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ হেতালি খেলা নচলিব। NTA বাতিল কৰক। নিট, CUET, CBSE পৰীক্ষা ব্যৱস্থাৰ বিসংগতি দূৰ কৰক। এনে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল হৈ উঠে। 20 জনতকৈ অধিক শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিছে আৰু 20 জন মানে কেৱল মাত্ৰ এটা সংখ্যা নহয় যে 1 2 3 সংখ্যা নহয়। তেজ মঙহৰ 20 জন ল'ৰা ছোৱালী তেওঁলোকে আত্মহত্যা কৰিছে। এজন শিক্ষাবিদ যিগৰাকীয়ে ভাৰতবৰ্ষক বিশ্ব দৰবাৰত জিলিকাই তোলাত তেওঁৰ এক অৱদান আছে, সেইগৰাকী ব্যক্তি অনশন কৰি আছে। ইমান দিন পাৰ হৈ গ'ল, কিন্তু এই চৰকাৰখনে এতিয়ালৈকে ইমান নিৰ্লজ্জ এই চৰকাৰ যে এতিয়ালৈকে তেওঁলোকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। মোৰ এনে লাগে যে এতিয়া আমি শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু বিজেপি চৰকাৰখনক যদি নিৰ্লজ্জ বুলিও কওঁ, তেতিয়াহ'লে সেই নিৰ্লজ্জ শব্দটোৰ অপমান হ'ব। কাৰণ এই চৰকাৰখন, এই বিজেপি চৰকাৰখন আৰু এই শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সেই নিৰ্লজ্জতাৰ যিটো চৰম সীমা, সেই চৰম সীমাও পাৰ হৈ গৈছে। গতিকে এওঁলোকক যদি নিৰ্লজ্জ বুলিও ক'ব নোৱাৰো, এওঁলোকৰ কাৰণে এনেকুৱা এটা শব্দ উলিয়াব লাগিব যিটো শব্দ আমাৰ মুখত এতিয়ালৈকে অহা নাই। আৰু দ্বিতীয় কথাটো হৈছে যে এই শিক্ষামন্ত্ৰীগৰাকী ধৰ্মেন্দ্ৰ প্ৰধানে তেওঁলোকৰ নিজৰ জবাবদিহিতা থাকিব লাগে নে নাই? ইমান দিন যোৱা সময়ছোৱাত 148টা 2015 চনৰ পৰা এতিয়ালৈকে 148টা পৰীক্ষাৰ লগত জড়িত খেলিমেলি সংঘটিত হৈ আছে। 17টা CBI দিয়া হৈছে আৰু এতিয়ালৈকে এজনো দোষী সাব্যস্ত হোৱা নাই। 148টা যি ঘটনা হৈছিল, সেই ঘটনা মাত্ৰ এটা ঘটনা দোষী সাব্যস্ত হৈছে। শিক্ষাৰ্থীসকলে আত্মহত্যা কৰিছে। ইমান কষ্টৰ পাছত পঢ়াৰ পিছতো তেওঁলোকৰ এয়া অৱস্থা। গতিকে আমাৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, আমি SFI দাবী জনাও। আজি আমি SFI, DYFI সোনম ৱাংচুকৰ প্ৰতি সংহতি জ্ঞাপন কৰিছো আৰু এই চৰকাৰখনক দাবী জনাইছো যে অনতি পলমে তেওঁলোকে যি শিক্ষামন্ত্ৰী আমাৰ ধৰ্মেন্দ্ৰ প্ৰধান তেওঁ পদত্যাগ কৰক আৰু আমাৰ সোনম ৱাংচুকক ৰক্ষা কৰক। সেইটোৱে আমাৰ মূল কথা। SFI আৰু DYFIৰ স্পষ্ট মত, সোনম ৱাংচুকৰ যদি কিবা কাৰণত অঘটন ঘটে তেন্তে তাৰ বাবে দায়ী হ'ব মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰ। প্ৰশ্ন হৈছে, ইমান ব্যৰ্থতাৰ পাছতো কিয় ধৰ্মেন্দ্ৰ প্ৰধানক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জবাবদিহি কৰিব নোৱাৰে? গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হোৱা চৰকাৰখনে এতিয়া গণতন্ত্ৰক নিষেধ কৰিবলৈ উঠি পৰি লাগিছে। সাধাৰণ মানুহৰ ভোট লৈছে যদিও সাধাৰণ মানুহৰ কথা শুনিবলৈ আৰু কাম কৰিবলৈ চৰকাৰখন অপ্ৰস্তুত। কৰ্তৃত্ববাদী আৰু কৰ্পৰেট প্ৰীতিৰে পৰিচালিত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ নব্য ফেচিবাদী বৈশিষ্ট্যসমূহ এতিয়া সুস্পষ্ট। চৰকাৰখনে কেৱল দলৰ মন্ত্ৰী আৰু কৰ্পৰেটৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়ে। তো বাৰে বাৰে আচলতে এটাই মনলৈকে প্ৰশ্ন আহে, যিখন চৰকাৰৰ দিনত আটাইতকৈ বেছি কুৱেশ্যন পেপাৰ লিক হৈছে, সেই চৰকাৰখনৰ দিনত আমাৰ দেশৰ চিক্ৰেট তথ্য, যিবোৰ তথ্য বেলেগ দেশে গম পালে আমাৰ কাৰণে বিপদজনক, সেইবোৰ যে লিক নোহোৱাকৈ থাকিব তাৰ কি গেৰাণ্টি আছে? সাধাৰণ পৰীক্ষাৰ কুৱেশ্যন পেপাৰে তেওঁলোকে ছেফলি ৰাখিব নোৱাৰে। আৰু সেই চৰকাৰখনে যোৱা দিনবিলাকত ছাত্ৰ ছাত্ৰীক লৈ যিমানখিনি হেতালি খেলিলে, তাৰে প্ৰতিবাদত সোনম ৱাংচুকে যি অনশনত বহিছে তাৰ প্ৰতি ইয়াত যিখিনি মানুহ গোট খাইছে, গোটেই ভাৰতবৰ্ষৰ মানুহে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগে। ইয়াত আজি আমাৰ এই প্ৰতিবাদ চলি থকাৰ বাবে যিসকল নেতা মন্ত্ৰীয়ে পুলিচ প্ৰশাসনক পঠাইছে, তেওঁলোকৰ ল'ৰা ছোৱালীয়েও কাইলৈ পৰীক্ষা দিবলৈ যাব। তেওঁলোকৰ জীৱনত, শিক্ষাৰ্থীৰ জীৱনত এনেকুৱা ধৰণৰ দুৰ্ঘটনা ঘটিব পাৰে, যাৰ ফলত নেকি বহুত হতাশগ্ৰস্ত এটা জীৱন তেওঁলোকৰ হয়তো পাব পাৰে। কিন্তু যিসকলে নিৰ্দেশ দিছে যে ইয়াত আহি পুলিচ থাকিব লাগিব বুলি, তেওঁলোকৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কিন্তু তেনেকুৱা নহয়। তেওঁলোকৰ জীৱন বেলেগ ধৰণে পাৰ কৰি দিয়াৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰি থৈছে। গতিকে আমি সৰ্বসাধাৰণ মানুহে এই যি প্ৰতিবাদ, এই যি চৰকাৰখনে কৰি থকা ব্যৱহাৰ, তাৰ বিৰুদ্ধে সকলোৱে মাত মতাটো উচিত। সেয়া যিকোনো দল, যিকোনো আচলতে বিজেপিৰ কৰ্মীসকলেও কৰিব লাগে। যিসকলে নেৰেটিভ লিখি আছে ফেচবুকত পইচা লৈ পেলাই, তেওঁলোকেও কৰিব লাগে, কাৰণ তেওঁলোকৰ ল'ৰা ছোৱালীও কাইলৈ পৰীক্ষা দিবলৈ যাব। গতিকে এই প্ৰতিবাদটো কেৱল সোনম ৱাংচুকৰ নহয়, এয়া আমাৰ সকলোৰে প্ৰতিবাদ। আৰু সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ যে
মাইনী বাইদেৱে কোৱাৰ নিচিনাই যে দন্ত চিকিৎসকৰ সন্মুখতো মুখ মেলিবলৈ ভয় কৰা সময়ত ইমানখিনি মানুহ গোট খাই এই অন্যায় প্ৰতিবাদ কৰিছে। ধন্যবাদ। চৰকাৰৰ অনিয়ম আৰু সমাজৰ সমস্যাসমূহ সমাধান কৰি দেশখন আগুৱাই নিয়াৰ হকে মাত মাতি থকা প্ৰতিবাদ কৰা ব্যক্তিক আৰু দল সংগঠনক দেশদ্ৰোহী আখ্যা দিয়া হয়। আমাৰ ৰাজ্যখনতো শিক্ষাৰ হকে মাত মতা SFIকে ধৰি বাওপন্থী শক্তিসমূহ চিত্ৰকাৰ, কবি, সাহিত্যিক, ভূমি আন্দোলনৰ নেতা কৰ্মীও বিজেপি চৰকাৰৰ আক্ৰমণৰ সহজ লক্ষ্য হৈ পৰিছে। এনে সময়ত সাধাৰণ মানুহৰ অধিকাৰ আৰু গণতন্ত্ৰৰ হকে সকলো প্ৰগতিশীল গণতান্ত্ৰিক ব্যক্তি, দল, সংগঠনে অৱস্থান গ্ৰহণ কৰাটো অতি জৰুৰী। সোনম ৱাংচুকৰ সংগ্ৰামৰ সৈতে সংহতি প্ৰকাশ কৰাটো তাৰেই এক অংশ। নিউজ ডেস্ক ৰিপৰ্ট, দি অপিনিয়ন। ইনকলাব জিন্দাবাদ। সোনম ৱাংচুকৰ সৈতে কথা পাতিবলৈ 56 ইঞ্চিৰ মোদীৰ সাহস কিয় নাই? জবাব লাগে, জবাব দিয়। 56 ইঞ্চি কুকুৰ মোদীৰ সাহস কিয় নাই? জবাব লাগে, জবাব দিয়। গণতন্ত্ৰৰ হত্যাকাৰী বিজেপি, হাই হাই। গণতন্ত্ৰৰ হত্যাকাৰী বিজেপি, হাই। ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা বিজেপি চৰকাৰ, হাই হাই। ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা বিজেপি চৰকাৰ, হাই হাই। We stand with Sonam Wangchuk. We stand with Sonam Wangchuk. Inqilab Zindabad. Inqilab Zindabad. ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা বিজেপি চৰকাৰ, হাই হাই। সোনম ৱাংচুকৰ সৈতে কথা পাতিবলৈ কিয় সাহস নাই বিজেপি চৰকাৰ? জবাব লাগে, জবাব দিয়। 56 ইঞ্চি পিতৃৰ দৰেই ৰাইজৰ হকে কাম কৰি আহিছে সোনম ৱাংচুকে। সোনিয়া গান্ধীয়ে মনত পেলাই দিলে 42 বছৰৰ পুৰণি ঘটনা। জনতাৰ স্বাৰ্থত অনশনত বহিছিল পিতৃ সোনম ৱাংয়ালে। অনশন ভংগ কৰাবলৈ নিজেই উপস্থিত হৈছিল তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী। আলোচনাৰ মাজেৰে অনশন ভংগ কৰিছিল সোনম ৱাংয়ালে। এতিয়া প্ৰশ্ন উঠিছে, ইন্দিৰা গান্ধীৰ দৰে সোণৰ ৱাংচুকৰ কাষলৈ যোৱাৰ সাহস নাই কিয় নৰেন্দ্ৰ মোদীৰ? অনশনে 20 দিন অতিক্ৰম কৰাৰ পিছতো কিয় গা লৰা নাই মোদী চৰকাৰৰ? পিতৃ সোনম ৱাংয়ালৰ দৰেই সমাজ আৰু জনসাধাৰণৰ অধিকাৰৰ বাবে জীৱন উচৰ্গা কৰিছে সোনম ৱাংচুকে। প্ৰায় 4 দশকৰ পূৰ্বে লাডাখৰ খিলঞ্জীয়া মানুহৰ অধিকাৰৰ বাবে পিতৃয়ে কৰা অনশনৰ ইতিহাসৰ পুনৰাবৃত্তি ঘটাই এতিয়া পুত্ৰ সোনম ৱাংচুকেও ন্যায়ৰ দাবীত অনশনত বহিছে। শিক্ষা ব্যৱস্থাৰ ব্যাপক সংস্কাৰ আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত যোৱা 28 জুনৰ পৰা দিল্লীৰ যন্তৰ মন্তৰত আৰম্ভ হোৱা সোনম ৱাংচুকৰ এই অনশনে ইতিমধ্যে 20টা দিন অতিক্ৰম কৰিছে। চিকিৎসকৰ প্ৰতিবেদন অনুসৰি তেওঁৰ ওজন 9 কিলোগ্ৰামৰো অধিক হ্ৰাস পাইছে আৰু যিকোনো মুহূৰ্ততে শৰীৰৰ অংগসমূহ বিকল হোৱাৰ আশংকা আছে। সোনম ৱাংচুকৰ পিতৃ প্ৰয়াত সোনম ৱাংয়াল আছিল জম্মু কাশ্মীৰৰ এগৰাকী প্ৰভাৱশালী ৰাজনৈতিক নেতা, যি 1957 চনৰ পৰা 1967 চনলৈ বিধান পৰিষদৰ সদস্য হোৱাৰ লগতে পৰৱৰ্তী সময়ত বিধায়ক আৰু মন্ত্ৰীও হৈছিল। সেয়া আছিল 1984 চনৰ কথা। লাডাখৰ কেইবাটাও জনগোষ্ঠীৰ অনুসূচিত জনজাতিকৰণৰ দাবীত 5 দিনীয়া অনশন কৰিছিল সোনম ৱাংচুকৰ পিতৃ সোনম ৱাংয়ালে। পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰি তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে নিজেই লেহলৈ গৈ তেওঁৰ সৈতে আলোচনাত মিলিত হৈছিল। প্ৰধানমন্ত্ৰীৰ আশ্বাসৰ পিছতেই সোনম ৱাংয়ালে অনশন ভংগ কৰিছিল। ইন্দিৰা গান্ধীৰ আশ্বাস আৰু চৰকাৰৰ সৈতে হোৱা আলোচনাৰ ফলস্বৰূপে 1989 চনত লাডাখৰ 8টা জনগোষ্ঠীয়ে লাভ কৰিছিল অনুসূচিত জনজাতিৰ স্বীকৃতি। উল্লেখ্য যে প্ৰথম অৱস্থাত কোকৰো জনতা পাৰ্টিৰ এই অনশন সম্পৰ্কত নীৰৱতা অৱলম্বন কৰিছিল কংগ্ৰেছ দলে।
পৰৱৰ্তী সময়ত কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে.চি. বেণুগোপাল আৰু পৱন খেৰাই ৱাংচুকৰ এই অনশনক ৰাজহুৱাকৈ সমৰ্থন জনায়। ইফালে কংগ্ৰেছৰ সংসদীয় দলৰ বৈঠকত ছোনিয়া গান্ধীয়ে 1984 চনত সোনম ৱাংয়ালৰ অনশন আৰু ইন্দিৰা গান্ধীৰ আশ্বাসৰ কথা স্মৰণ কৰি দলৰ নেতাসকলক ৱাংচুকৰ কাষত থিয় দিবলৈ নিৰ্দেশ দিয়ে। লগতে ছোনিয়া গান্ধীয়ে কয় যে অনশনকাৰীৰ সৈতে চৰকাৰে আলোচনা কৰাটো এক গণতান্ত্ৰিক দায়িত্ব। যি কি নহওক, এইখিনিতে এটা প্ৰশ্ন উত্থাপন হৈছে, ইন্দিৰা গান্ধীৰ দৰে অনশনকাৰীৰ সৈতে আলোচনা কৰিবলৈ যোৱাৰ সাহস কিয় নাই ইন্দিৰা গান্ধীক গালি পাৰি থকা বিজেপি চৰকাৰৰ? মাত্ৰ 5 দিনতে যদি ইন্দিৰা গান্ধীয়ে লেহলৈ গৈ অনশন ভংগ কৰাই সমস্যা সমাধান কৰিব পাৰিছিল, তেন্তে 20 দিন উকলি যোৱাৰ পিছতো দিল্লীতে থকা অনশনথলীলৈ গৈ আলোচনা কৰিবলৈ কিয় সময় নাই বিজেপিৰ এজনো নেতা মন্ত্ৰীৰ? নিউজ ডেস্ক ৰিপৰ্ট, দি অপিনিয়ন। যন্ত্ৰ মন্ত্ৰৰ CJPৰ যি প্ৰতিবাদ চলি তাত মই বৰ্তমান উপস্থিত আছোঁ আৰু ইয়াত আচলতে আমি পুৱাৰে পৰা দেখুৱাই আছোঁ যে আজিৰ কি পৰিৱেশ। পুৱাতকৈ বৰ্তমান যি সমাগম আচলতে সেই সমাগম যথেষ্ট বৃদ্ধি পোৱা আমি দেখিবলৈ পাইছোঁ। যথেষ্ট লোক ইয়ালৈ আহিছে, সকলোৱে আচলতে সোণম ৱাংচুকক এবাৰ দেখা কৰাৰ বাবে আৰু তেওঁক এবাৰ সমৰ্থন জনোৱাৰ বাবে ইয়ালৈ আহিছে আৰু তাৰ সমান্তৰালভাৱে দেখিবলৈ পাইছোঁ যে কেৱল ইয়ালৈ আহিয়ে নহয়, বহুতে নিজৰ নিজৰ স্থানৰ পৰাও সোণম ৱাংচুকলৈ সমৰ্থন আগবঢ়াইছে। এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে জ্ঞানশ্ৰী বৰা, তেখেত আজি আহি ইয়াত উপস্থিত হৈছে সোণম ৱাংচুক তথা CJP সমৰ্থন জনোৱাৰ বাবে। পোনপ্ৰথমে আপোনাৰ পৰা জানিব পাৰিম, যিহেতু সোণম ৱাংচুকৰ যি অনশন আজি 20টা দিন অতিক্ৰম কৰিছে, গতিকে এই সমগ্ৰ গোটেই বিষয়টোত আপুনি কি মন্তব্য কৰিব? চাওক, সোণম ৱাংচুক ডাঙৰীয়াটো নিজৰ কাৰণে প্ৰতিবাদ কৰি থকা নাই। তেখেতে নিজৰ ব্যক্তিগতভাৱে কোনো লাভ বিচাৰি প্ৰতিবাদ কৰা নাই। তেখেত আমাৰ দেশৰ বাবে এজন সম্পদ, যাক আমি কেতিয়াও হেৰুৱাব নোৱাৰোঁ। আৰু এই মুহূৰ্তত তেখেতে দেশৰ উঠি অহা প্ৰজন্মটোৰ ভৱিষ্যতৰ কাৰণে মাত মাতি আছে। আজি 7 বছৰত 70খন পেপাৰ লিক হৈছে, 70 বাৰ। গতিকে প্ৰতিটো পৰীক্ষাত আমি নিটত এইবাৰ আগতেও প্ৰত্যেকবাৰতে একেধৰণৰ গাফিলতি আমি দেখি আছোঁ। প্ৰতিবাৰতে পেপাৰ লিক হয়, আনকি UGC নেটৰ পেপাৰ লিক হৈছে। গতিকে এই প্ৰসংগবোৰ গুৰুত্বপূৰ্ণ। আৰু যেতিয়া এটা নেক্সাছ চলি থাকে, সেই নেক্সাছটো চেঞ্জ কৰিবলৈ হ'লে গোটেই ছিষ্টেমটোৱে চেঞ্জ কৰিব লাগিব। কাৰণ আজি নহয় কাইলৈ আকৌ হ'ব। নহ'লে আজি ইমানখিনি ছাত্ৰ ছাত্ৰীয়ে নিজৰ জীৱন দিলে, তেওঁলোকে নিট পৰীক্ষা এটাৰ বাবে ছাত্ৰ ছাত্ৰীয়ে চব বাদ দি পঢ়ে, স্কুলৰ পৰ্যায়ৰ পৰাই কিমানে কোচিং কৰে, কিমান ঘৰে লোন লৈ নিজৰ সকলো ধ্বংস কৰি কোচিং এটা কৰিবলৈ পঠায়, মাটি বাৰী বিক্ৰী কৰি লোন লৈ পঠায়। তাৰপাছত তেওঁলোকে আশা কৰে যে এজন ডক্টৰ হ'ম। একোজন ডক্টৰ হোৱা মানে একোজন মানৱ সম্পদ, সমাজলৈ তেওঁলোকে সেৱা আগবঢ়াব। সেই সপোন লৈ ইমান সময় খৰচ কৰাৰ পাছত যেতিয়া এখন পেপাৰ লিকে তেওঁলোকৰ সমগ্ৰ সপোন ধ্বংস কৰে, বহুতে কি কৰিম বুজি নাপায়, জীৱনৰ প্ৰতি মায়ামোহ এৰি দিয়ে। গতিকে এই ছিষ্টেমটোৰ বিৰুদ্ধে যদি আমি এতিয়াও মাত নামাতো, অনাগত দিনত এইবোৰেই ৰিপিট হৈ থাকিব। কাৰণ আগতে আমি দেখিছোঁ যে ৰিপিট হৈ আছে, প্ৰতিবাৰটো প্ৰতিবাদ হয়, মানুহে মাত মাতে, তাৰপাছত আকৌ একেটাই হয়। গতিকে এই যিটো দাবী আছে যে ধৰ্মেন্দ্ৰ প্ৰধানে ৰিজাইন কৰিব লাগে, ছিষ্টেমটোত পৰিৱৰ্তন লাগে, বা অন্যান্য এডুকেশ্যন ছিষ্টেমটোৰ প্ৰত্যেকটো প্ৰসংগৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ দাবী কৰি যিখিনি এওঁলোকৰ প্ৰতিবাদ চলি আছে, এইখিনি কোনো এটা দলীয় প্ৰতিবাদ নহয়। এইখিনি উঠি অহা প্ৰজন্মটোৰ বাবে মই ভাবোঁ যে দলমত নিৰ্বিশেষে প্ৰতিজন সচেতন নাগৰিকে এই ধৰণৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিব লাগে, এই বিষয়টোত মাত মাতিব লাগে। কাৰণ অনাগত দিনত ইয়াৰ ভুক্তভোগী আমি সকলোৱে হ'বলৈ গৈ আছোঁ। দেখা গৈছে যে আচলতে যি প্ৰতিবাদ মাজতে কিছু নিষ্প্ৰভ হোৱা দেখিবলৈ পাইছিলোঁ। ইয়াত 20 জন বা 30 জন মানুহে এটা সময়ত আছিল, কিন্তু তাৰ পাছত যোৱা পৰহিৰ নিশা যেতিয়া সোণম ৱাংচুকে এটা ভিডিঅ' পাব্লিছ কৰিলে, তাৰ পাছতে ইয়াত ভিৰ বেলেগ হ'ল, ছ'চিয়েল মিডিয়াত তাৰ প্ৰতিক্ৰিয়া বেলেগ ধৰণৰ হৈছে, বা তাৰ সমগ্ৰ ভাৰততে আচলতে তাৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। অসমত আপুনি কি দেখিছে? অসমত একদম বহুত বেছি ছাপোৰ্ট। আজি আপোনালোকে হয়তো খবৰ পাইছে যে আজি বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ নিজৰ ঠাইত গুৱাহাটীত প্ৰতিবাদ হৈছে, বহুকেইটা সচেতন নাগৰিকসকলে প্ৰতিবাদ কৰিছে এই একেটা বিষয়ক লৈ। ডিব্ৰুগড়ত দেখিছোঁ 19-20 তাৰিখে প্ৰতিবাদী কাৰ্যসূচী ছাত্ৰ ছাত্ৰীসকলে লৈছে। গতিকে অসমত আজি যিসকল ইয়ালৈ আহিব পৰাও নাই বা সেইদৰে সুবিধা নাই, তেওঁলোকে নিজৰ নিজৰ স্থানৰ পৰা কিন্তু উঠি অহা প্ৰজন্মটোৱে প্ৰতিবাদ কৰিছে ছাত্ৰ ছাত্ৰীসকলে। আৰু এতিয়া বন্ধৰ সময়, কলেজ আমাৰ ইউনিভাৰ্চিটিবোৰ বন্ধ চলি আছে, ছেমিষ্টাৰ ব্ৰেক, তাৰ মাজতো প্ৰতিবাদী কাৰ্যসূচী লৈছে। গতিকে আনকি আমি আহি থাকোঁতেও কালি যেতিয়া আমি সামাজিক মাধ্যমত কৈছোঁ দিল্লীলৈ আহি আছোঁ বুলি,
বিভিন্ন মেছেজ যে আমিও যাব বিচাৰিছোঁ, আমি অংশগ্ৰহণ কৰিব বিচাৰিছোঁ। গতিকে মই এইটো এটা খুব ভাল চাইন বুলি ভাবিছোঁ যে উঠি অহা প্ৰজন্মটো, আমাৰ ছাত্ৰ ছাত্ৰীসকলে, নিউ জেনেৰেশ্যনে নিজেই নিজৰ বাবে মাত মাতিবলৈ সাহস কৰিছে, তেওঁলোকে ওলাই আহিছে। আজি মই নিজেতো এডুকেশ্যন ছিষ্টেমৰ এটা পাৰ্ট আছিলোঁ, কলেজৰ এছিষ্টেণ্ট প্ৰফেচাৰৰ চাকৰিৰ পৰা মই ৰেজিগনেশ্যন দিছোঁ। কিয় দিছোঁ? ছিষ্টেমটোত যিখিনি প্ৰব্লেমছ আছে সেইখিনি ক'বই নোৱাৰি ছিষ্টেমৰ ভিতৰত। গতিকে বাহিৰত ওলাই আজি আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত FYUGPৰ FYIMPৰ যিটো ইছ্যু হৈ আছে, আমাৰ কলেজসমূহত FYUGPৰ যিটো ইছ্যু হৈ আছে, আজি কটন কলেজৰ দৰে বিশ্ববিদ্যালয় হ'ল, আজি কটন বিশ্ববিদ্যালয়ত বহুতকেইটা কোৰ্চ বন্ধ কৰিবলগীয়া হৈছে। গুৱাহাটী বিশ্ববিদ্যালয় আৰু ৰয়েল গ্ল'বেল বা যিকোনো প্ৰাইভেট এখনৰ মাজত পাৰ্থক্যই নোহোৱা হৈছে, কোৰ্চ ফিজ ইমান বেছি হাই, চৰকাৰে সাহাৰ্য দিয়া নাই। গতিকে ছিষ্টেমটো চবতে একে, আৰু এই ছিষ্টেমটো সলনি কৰিবলৈ হ'লে সকলোৱে কিন্তু সাহসেৰে মাত মাতিব লাগিব। সোণম ৱাংচুকে তাত প্ৰতিবাদ কৰিছে 20 দিন অতিক্ৰম কৰি। তাৰ সমান্তৰালভাৱে ইয়াত বহুখিনি ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকেও অনশন কৰি আছে। অসমৰো ছাত্ৰ আছিল, তেওঁ ইতিমধ্যে হস্পিটেলাইজ হ'বলগীয়া হৈছে। গতিকে এই গোটেই প্ৰক্ৰিয়াটো দেখাৰ পাছতো কিন্তু ইয়াত CCTV লগাইছে বা টাৱাৰত কেমেৰা লগাইছে, বৰ্তমানলৈকে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ মন্তব্য কৰা নাই বা কোনো প্ৰতিনিধি হোৱা নাই। গতিকে এই বিষয়ে কি ক'ব? চাওক, আজি ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে প্ৰতিবাদ কৰি আছে, এওঁলোকে বেলেগ একো বিচাৰিতো প্ৰতিবাদ কৰি থকা নাই, তেওঁলোক অনশনত বহি আছে। আজি 20 দিন, ধেমালি নহয় 20 দিন অনশনত বহি থকা। আজি সোণম ৱাংচুক ডাঙৰীয়াৰ স্বাস্থ্য বেয়া হৈ গৈছে, তেওঁ নিজে কৈছে যে মই কণ্টিনিউ কৰিব পাৰিম, কিন্তু আমি ভয় খাইছোঁ যে তেখেতৰ কিবা বিপদ হ'ব নেকি, তেখেতক আমি হেৰুৱাম নেকি। এই ভয়টোত সমগ্ৰ ৰাইজে অনুৰোধ কৰিছে যে প্ৰতিবাদ আপুনি অনশন বন্ধ কৰক, কিন্তু তেখেতে নকৰোঁ বুলি কৈছে, নহয় জানো? আজি ছাত্ৰ ছাত্ৰীসকলে যিদৰে বহি আছে এইটোক আচলতে চেলুট দিব লাগিব। আজি অসমৰ ছাত্ৰ, তেওঁ হস্পিটেলাইজড হৈছে ইতিমধ্যে, ঋষিৰাজ আছিল নেকি নামটো তেওঁৰ, ঋষিৰাজ। গতিকে এইদৰে বহুকেইজন, তেওঁলোকৰ সংখ্যা কমি কমি আহি আছে, কিন্তু তেওঁলোকে তথাপিতো কণ্টিনিউ কৰি গৈছে। যিকেইজন আছে তেওঁলোকে বহুত সাহসেৰে বহি আছে। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ এই দৃঢ়তা আৰু মনোবল দেখি আমি অনুপ্ৰাণিত হৈছোঁ। কিন্তু একে সময়তে বৰ লাজ লগা কথা যে ধৰ্মেন্দ্ৰ প্ৰধানৰ এতিয়ালৈকে সাৰ পোৱাই নাই, তেওঁ কোনো কাণ্ডজ্ঞান নাই, তেওঁ ইয়াত আহি পেলাই যে কিবা এটা ৰিয়েকশ্যন দিব লাগে। যিকোনো আত্মসন্মান থকা মানুহে এতিয়ালৈকে ৰিজাইন দিলেহেঁতেন, প্ৰতিবাদ হ'বই নালাগে। ইমানখিনি ছাত্ৰ ছাত্ৰীয়ে যেতিয়া জীৱন দিব, তাৰ পাছতেই তেওঁ মানি ল'ব লাগিছিলে যে মোৰ ভুল হৈছে, মই নাই পৰা ছিষ্টেমটো মেনেজ কৰিব, তেওঁ সেইটো কৰা নাই। আজি বিজেপিৰ কোনো বিশেষ ব্যক্তি, বিশেষটো বাদেই দিলোঁ, কোনো দায়িত্বত থকা মানুহ ইয়াত আহি থিয় হোৱা নাই। আজি সোণম ৱাংচুকৰ দৰে এজন মানুহক তেওঁলোকে এণ্টি নেশ্যনেল কেনেকৈ সজাব পাৰি, তেওঁক কেনেদৰে বদনাম কৰিব পাৰি, কিদৰে তেওঁক টাৰ্গেট কৰিব পাৰি, এইটোত ব্যস্ত হৈ আছে। তাৰ ঠাইত তেওঁলোকৰ কোনো ব্যক্তি যদি ইয়াত আহি থিয় হ'লহেঁতেন, তেওঁক অনুৰোধ কৰিলেহেঁতেন যে আমি এই বিষয়টো গুৰুত্ব সহকাৰে ল'ম, আমি তাক লৈ এনকুৱাৰী কৰিম, আমাৰ প্ৰয়োজনীয় কামখিনি কৰিম, আপুনি আপোনাৰ অনশন এণ্ড কৰক, তেতিয়া আমি বেছি ভাল পালোহেঁতেন। কিন্তু তেনেকুৱাটো একো কৰা নাই। তেওঁলোকৰ আচলতে চৰকাৰখন এনেকুৱা হৈছে যে তেওঁলোকৰ কোনো মতলবেই নাই, কোনে কি কৰিব আছে কৰ, মৰিব আছে মৰ, আমি কোনো দায়িত্ব নলওঁ, আমি কোনো ৰেছপনচিবিলিটি নলওঁ, এনে এটা মনোভাৱেৰে চৰকাৰখন চলি আছে। গতিকে এইটো আচলতে আমি এতিয়াও অনুৰোধ কৰোঁ, যদি অলপো চেঞ্চ আছে, বিজেপিৰ কোনো ব্যক্তি ইয়ালৈ আহক, আহি অন্তত এই প্ৰতিবাদত বহি থকা ল'ৰা ছোৱালীখিনিৰ, সোণম ৱাংচুক ডাঙৰীয়াৰ মুখখন চাওক, আৰু এই ছিষ্টেমটো পৰিৱৰ্তনৰ বাবে তেওঁলোকেও মাত মাতক। কাৰণ কাইলৈ এই ছিষ্টেমটোৰ ভুক্তভোগী অকল বেলেগ দলৰ মানুহখিনি নহয়তো, সাধাৰণ মানুহ নহয়, তেওঁলোকৰ ভৱিষ্যতৰ সন্তানো হ'ব। কাইলৈ হয়তো কোনো বিজেপিৰ কাৰ্যকৰ্তাৰ ঘৰৰ সন্তানেও নিজৰ কাৰণে আশা কৰি সপোন থানবান হোৱাৰ পাছত তেওঁ ভুল পথে যাব। আপোনালোক ইয়ালৈ আহিছে, আজি ইয়াত আহি পাইছে, অহা 20 তাৰিখে এটা বিশেষ কাৰ্যসূচী আছে, কাৰ্যসূচীত আপোনালোক থাকিব নেকি? আমি একেদিন ইয়াতে আছোঁ, কাৰণ আমি অহাৰ পাছত অসমৰো বিভিন্নজনে আমাক যোগাযোগ কৰিছে, আৰু নৈতিকভাৱেও আমি দায়বদ্ধ বুলি ভাবিছোঁ এনে এটা কাৰ্যসূচীত আচলতে তেখেতসকলক সহযোগ কৰিবলৈ। গতিকে এইকেইটা দিন আমি ইয়াত আছোঁ। অহাৰ সম্ভাৱনা আছে নেকি? আমি তেখেতৰ লগত, যিহেতু এছেম্বলি চলি আছিলে, গতিকে এছেম্বলিৰ কিছু দায়িত্ব আছে, কিছু কাম আছে, সেইকাৰণে তেখেত এতিয়ালৈকে আহিব পৰা নাই, কিন্তু যদি অহাটো হয় আমি নিশ্চয় জনাম। সেয়া আছিল জ্ঞানশ্ৰী বৰা। তেখেতসকলে এই যি প্ৰতিবাদ, সোণম ৱাংচুকৰ সমৰ্থনৰ লগতে CJPৰ প্ৰতিবাদ